নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই মৃত্যুৰ লোকত ভাল ভাল লোকৰ বা ধাৰ্মিক লোকৰ মৃত্যু অতি সোনকালে কিয় হয়? সাধাৰণতে দেখা যায় ভাল ব্যক্তি বহুত সোনকালে মৃত্যু হৈ যায়। যিসকল ব্যক্তিয়ে ভাল পথত থাকে, ভাল কাম কৰে, সেইসকলক ভগৱানে অতি সোনকালেই লৈ যায়, কোনো কষ্ট নোহোৱাকৈ। অৱশ্যে এইটো সত্য, মৃত্যুৰ লোকত যি জন্ম হয় এদিনটো মৰিবই। ধৰ্ম যিয়েই নহওক, হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁ এদিন মৃত্যু হ'বই। কিন্তু 100 বছৰ আৰু 100 বছৰতকৈ অধিক জীয়াই থকাটো এটা কোনো চমৎকাৰী কম নহয়। সনাতন ধৰ্মৰ মান্যতা অনুসৰি শিশুৰ জন্মৰ 4ৰ্থ দিনাই শিশুটোৰ ভাগ্য লিখি দিয়ে। 4ৰ্থ দিনাই হওক বা 6ষ্ঠ দিনাই হওক, আহিবলগীয়া ভৱিষ্যতৰ সকলো চাকৰি, বিবাহ, কৰ্ম, বিদ্যা সকলো আদি মৃত্যুৰ দিনো এই সময়বোৰ ব্ৰহ্মাই লিখি দিয়ে, তৈয়াৰ কৰা হয়। কিন্তু এয়া ভগৱানেহে জানে মানুহৰ মৃত্যু আদি কেতিয়া হ'ব, কেতিয়া জন্ম হ'ব, ভগৱানেহে জানে। ভাল ভাল লোকৰ মৃত্যু এই সংসাৰৰ পৰা বিদায় লোৱাৰ ৰহস্য লুকাই আছে। এই ৰহস্য জানিবলৈ হ'লে প্ৰথমে জন্মৰ ৰহস্য বুজিব লাগিব। আমি সকলোৱে জানো এই লোকত যি কৰ্ম কৰা যায়, সেই কৰ্ম অনুসৰিয়ে যম দেৱতাই তাৰ হিচাপ নিকাচ কৰে। যদি পাপৰ কৰ্ম, পাপৰ ভাৰ আদি বেছি হয়, তাক নৰক যাতনা দিয়ে। যি পুণ্য কৰে, ধাৰ্মিক লোক ধৰ্ম পুণ্য কাম কৰে, ভাল লোকৰ কাৰণে কৰে, তেওঁ স্বৰ্গৰ সুখ পায়। আৰু এই চক্ৰ যুগ যুগ ধৰি চলি আহিছে। যেতিয়ালৈকে ব্যক্তিজনৰ মুক্তি প্ৰাপ্তি নহয়, তেতিয়ালৈকে তেওঁ পাপৰ কৰ্ম অনুসৰি শাস্তি ভুগি থাকে। অকল মানুহেই নহয়, জীৱ জন্তুৰ ক্ষেত্ৰতো এই হয়। এই মৃত্যু লোকত নিজৰ কৰ্ম অনুসৰি শাস্তি ভুগিবলৈ আহে। সাধাৰণতে মৃত্যুৰ লোকত জন্ম সেয়ে হয়, কোনোবা মানুহৰ ৰূপত, কোনোবা জানোৱাৰ জীৱ জন্তুৰ ৰূপত। এইটো নিজৰ স্বাৰ্থৰ, নিজৰ কৰ্মৰ আধাৰ অনুসৰিয়ে নিৰ্ধাৰণ কৰা হয়। তাৰোপৰি জন্ম দিয়া পিতৃ মাতৃৰ কৰ্মৰ গুণো তেওঁৰ ওপৰত প্ৰভাৱ পৰে। পিছত শিশুটো ডাঙৰ হৈ যি কৰ্ম কৰিব, সেই হিচাপত পুণ্যাত্মাই হওক বা পাপীয়ে হওক, পাপী আত্মাই হওক, ইয়াকে মনা যায়। আৰু এই হিচাপতেই মৃত্যুৰ তাৰিখো ঠিক কৰা হয়, নিৰ্ধাৰণ কৰা হয়। ভগৱানে ওপৰৰ পৰা চাই থাকে। মৃত্যু লোকত ব্যক্তিয়ে যদি ভাল কৰ্ম কৰে, পুণ্য কাম কৰে বা তেন্তে তেওঁৰ আগে কৰা পাপৰ কৰ্মৰ শাস্তি কমি যায়। আৰু নেদেখাজনৰ মতে ব্যক্তিজনৰ মৃত্যুৰ লোকত থকা আৰু প্ৰয়োজন নাই। সেয়েহে ভগৱানে তেওঁক নিজৰ ওচৰলৈ সোনকালে লৈ যায়। তেওঁৰ উদ্দেশ্য পূৰ হোৱাৰ লগে লগে লৈ যায়। ওপৰৱালা আদালতত ব্যক্তিক তেওঁৰ শাস্তি তেওঁৰ কৰ্মৰ হিচাপতহে দিয়া হয়। ন্যায়াধিপতি শনিৰ কৃপাৰে হওক, স্বয়ং ভগৱান ভোলে বাবাৰো হওক, কোনো বাচি যাব নোৱাৰে। গতিকে আমিবোৰ মনুষ্য বাচিনো থাকিম কি এনেকৈ বাচি থাকিম। ইয়াৰোপৰি মনা যায়, ভাল আত্মাৰ ব্যক্তিসকলে বহুত কম বয়সতে সকলোখিনি আয়ত্ব কৰি লয়। হিন্দু ধৰ্মত মান্যতা আছে, ভগৱানে সকলো পুণ্য আত্মাক মনুষ্যৰ ৰূপত কিবা নহয় কিবা উদ্দেশ্য লৈহে পৃথিৱীলৈ পঠিয়ায়। স্বয়ং ভগৱানেও কিবা নহয় কিবা উদ্দেশ্য লৈহে পৃথিৱীত নিজৰ অৱতাৰ লয়। যেতিয়া এই উদ্দেশ্য সম্পূৰ্ণ হয়, তেতিয়া ভগৱানে নিজৰ ওচৰলৈ লৈ যায় মনুষ্যক। অৰ্থাৎ ভাল মানুহৰ মৃত্যু তেওঁৰ ভাল কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰা হয়। আকৌ হৈছে, যি ব্যক্তিয়ে এই কথা কয় যে তেওঁৰ মৃত্যুৰ পিছত ব্যক্তিয়ে খালী হাতেৰে গুচি যায়, তেওঁলোকে ইয়াক জনা উচিত 3টা বস্তু এনে আছে মৃত্যুৰ পাছত তেওঁৰ লগত গুচি যায়। 1 নম্বৰতে তেওঁৰ সঞ্চিত কৰ্মখিনি, দ্বিতীয়তে তেওঁৰ স্মৃতি পুৰণিসমূহ, তৃতীয়তে জাগৃতি। বন্ধু বান্ধৱীসকল, এনে ভিডিঅ' পাবলৈ হ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি ওচৰতে থকা সেই বেল আইকনটো টিপি থ'ব। ভিডিঅ'টো কিছু উপকৃত কৰিব বুলি আশা কৰিলোঁ। নমস্কাৰ।